এটা ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ ৰাজ্যবাসী ২৪ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব গুৱাহাটীলৈ আৰু এয়া সৰুসজাই ষ্টেডিয়ামতে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰায় ৮,০০০ গৰাকী শিল্পীয়ে ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল ৰাওনা হৈছে আৰু খন্তেক সময়ৰ পাছতে তেওঁলোকে উপস্থিত হ'বহি গুৱাহাটীত আৰু কালি পুৱা ৯ বজাৰ পৰা তেওঁলোকে নিজৰ প্ৰেক্টিছ তেওঁলোকে আৰম্ভ কৰিব আৰু যেহেতু তেওঁলোকৰ বাবে এটা সপোন যেন দিঠকত পৰিণত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক সঁচাকৈ শলাগ লৈছে এতিয়া সকলোৱে প্ৰথমে বিহু আছিলে এতিয়া বিহুৰ পিছত ঝুমুৰ এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এয়া পদক্ষেপক সকলোৱে আদৰণি জনাইছে হয় হয় এইটো এটা খুব আদৰণীয় পদক্ষেপ যেহেতু অসম চৰকাৰৰ সহযোগত তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিহু প্ৰথমে হৈ গ'ল এতিয়া ধৰি লওক বাগিচাৰ মাজৰ এটা সংস্কৃতি কেৱল বাগিচাৰ ভিতৰতে আবদ্ধ হৈ আছিল এতিয়া এই সংস্কৃতি তেখেতে বিশ্বমুখী কৰিব খুজিছে এইটো অতিকে সুখবৰ অসমবাসীৰ বাবে বিশেষকৈ পাৰ্টিকুলাৰলি আমাৰ বাগানৰ আদিবাসীয়ে হওক বা যে ঝুমুৰ চাহ জনজাতীয় গোষ্ঠীসকলেই হওক তেওঁলোকৰ কাৰণে খুব ভাল কথা আৰু লগতে অসমৰ কাৰণে ভাল কথা গতিকে অসমৰ চাহ পৃথিৱীয়ে খায় কিন্তু এতিয়া অসমৰ সংস্কৃতি পৃথিৱীত আজি পৃথিৱীৰ অভিমুখে গৈ আছে এইটো খুব ভাল খবৰ আৰু গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ক আমি তেখেতৰ ওচৰত কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰস্তুতি জিলা লেভেলত প্ৰথমে হৈ গ'ল আকৌ জিলা লেভেলবোৰ আকৌ প্ৰত্যেকৰ এটা জোনেল লেভেল হৈছে তাৰমানে 4-5খন ডিষ্ট্ৰিক্ট লাগি একোখন জোনেল ৰিহাৰ্চেল হৈছে অলমষ্ট আমি তেখেতসকলৰ যি দেখিছোঁ খুব এটা ডিষ্ট্ৰিক্ট প্ৰশাসনে উদ্যোগ লৈছে গোটেই সকলোখিনি তেওঁলোকৰ খোৱা বোৱা ট্ৰান্সপৰ্টেশ্যন থকা বা ৰেমুনাৰেশ্যন গোটেইখিনি খুব সুন্দৰভাৱে হৈ উঠিছে গতিকে মই ভাবোঁ কাইলৈৰ পৰা যিটো অনুষ্ঠান হ'ব কাইলৈৰ পৰা যি আখৰা ইয়াত হ'ব এই আখৰা নহয় আৰু ধৰি লওক প্ৰত্যেক দিনৰ এদিন পৰিৱেশন এতিয়া যেহেতু ইয়াতে আপোনালোকে পৰিৱেশ আমি দেখিলোঁ তেওঁলোকে কালি 9 বজাৰ পৰা অনুশীলন আৰম্ভ কৰিব প্ৰায় কিমান আছে 8,000 গৰাকী 8,000 মান হ'ব গোটেই আমি মহিলা হ'ব আমাৰ প্ৰায় 5,500 মান হ'ব বাকীখিনি পুৰুষ হ'ব পুৰুষৰ লগত থাকিব ধামচা থাকিব ঢুলীয়া থাকিব আপোনাৰ তাল বাদক থাকিব বাঁহী বাদক থাকিব আৰু ৰচিকা বুলি এটা আছে ৰচিকাই যি মানে গীতালি মানে তেওঁক ধৰি লওক গোটেই নাচটো লিড কৰি গৈ থাকিব গতিকে কাইলৈ আমাৰ এটা ডাঙৰ চেলেঞ্জ কাইলৈ যদি আমি প্ৰথম হাফৰ ভিতৰত যদি এওঁলোকক আমি একমডেট কৰিব পাৰোঁ তেতিয়াহ'লে আমি পিছবেলাটো আমাৰ কাৰণে বোনাছ হ'ব